हेलो एभ्रिवान আজি মিনি ব্লগটো একদম ৰ কৰি ৰাখিছোঁ চাবচোন ছোৱালীজনীয়ে মোৰ লগত কি কৰি থাকে কিন্তু একদম আনকনচিয়াছ আছিলে দেই মই যে কেমেৰাটো অন কৰি থৈছোঁ ও এয়া লগতে চক জেতুকাৰ ইমান ধুনীয়া ৰং লাগিলে এতিয়া গম পাই গ'ল চকচোন কোৱা আকৌ এনেকে কোনে কয় এনেকে কোৱা আকৌ সেইটো আমি দুজনী আজি ওলাই আহিলোঁ মানে কি আৰু একদম বতাহ চতাহ একো নাই তথাপিতো ইমান ধুনীয়া লাগিছে বতৰটো ল'ৰা ছোৱালীও ফিল্ডত ধেৰ নাই কিন্তু আমি কেইজনী বহি আছোঁ এই দুজনী দেখিছেনে আমাৰ গৰুকেইজনী এইফালে পানীৰে পাৰ হৈ আহিব সেইকেইজনী চাই যাম বুলি কৈছোঁ সিহঁতি আকৌ চৰিয়ে আছে এতিয়ালৈকে মোৰ বহুত দেৰি নোহোৱাৰ কাৰণে দাই এজনে আগবঢ়াই আনিবলৈ গ'ল দেখিছা কেনেকৈ ধুনীয়াকৈ আহিছে তেহেঁতি বহুত ঠাণ্ডা পাইছে আজি বা বতৰ ঠাণ্ডা কিন্তু গৰম দিন হ'লেও তেহেঁতি এনেকৈ ফূৰ্তি পাই একদম মজা আছে আহে আৰু আজি সূৰ্য অস্ত যোৱাৰ দৃশ্যটো বৰ বেলেগ ধৰণৰ মায়ে একদম আগফালৰ পৰা বহি আছোঁ একদম খৰধৰকৈ চাবলৈ মাতি আনিছে আমাৰ সৰু সৰু কথাবোৰেৰে চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিবচোন লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি